Welcome to Formulas with Trick. Myself Chutimoi Kolita. So আজি এই ভিডিওটোৰ জৰিয়তে মই আপোনালোকৰ মাজত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ টপিক আৰু টপিকটো ইয়াতে লিখা আছে এৰিয়া অফ এন ইকুইলেটাৰেল ট্ৰায়াঙ্গল অৰ্থাৎ আজি আমি সমবাহু ত্ৰিভুজৰ এৰিয়া সম্পৰ্কে আলোচনা কৰিম যে আমি কেনেকৈ সমবাহু ত্ৰিভুজৰ কালি উলিয়াব পাৰো বা কেনেকুৱা ধৰণৰ আমাৰ কোৱেশ্চন আহিব পাৰে First of all we have to know what is an equilateral triangle আমি পোনপ্ৰথমে জানিব লাগিব যে আমাৰ সমবাহু ত্ৰিভুজ কি হয় তাৰ কাৰণে মই ইয়াতে এটা ত্ৰিভুজ আঁকি লৈছো এটি এই ত্ৰিভুজটো ধৰি ললো আমি A B C শীৰ্ষবিন্দু থকা ত্ৰিভুজটো AB বাহু equal to BC equal to AC অৰ্থাৎ এই ট্ৰায়াঙ্গলটোৰ আমাৰ গুটেকেডাল সাইড ইকুৱেল হয় সো যেতিয়া আমাৰ এটা ত্ৰিভুজৰ গুটেকেডাল বাহু সমান হয় তাক আমি ইকুইলেটাৰেল ট্ৰায়াঙ্গল বুলি কওঁ অৰ্থাৎ সমবাহু ত্ৰিভুজ বুলি কওঁ সো আমাক যেতিয়া এই ত্ৰিভুজটোৰ এডাল বাহুৰ মাপ দিয়া থাকিব আমি গম পাম যে গুটেকেডাল যেহেতু ইকুৱেল তো আমাক ইয়াতে যদি 6 সেমি দিয়া থাকিলে হয় এডাল বাহু আমি গম পালো হয় যে বাকি কেডাল বাহুৰ মাপ আমাৰ কিমান 6 সেমি তো আমি এই ত্ৰিভুজটোৰ ক্ষেত্ৰত হিৰণৰ সূত্ৰ এপ্লাই কৰিও কালি উলিয়াব পাৰো সো আপোনালোকে যদি মোৰ হিৰণৰ সূত্ৰটো চোৱা নাই হিৰণৰ সূত্ৰৰ সহায়ত কেনেকৈ আমি ত্ৰিভুজৰ কালি উলিয়াব পাৰো অৰ্থাৎ আমাৰ গুটেকেডাল যেতিয়া ত্ৰিভুজৰ বাহু দিয়া থাকিব তেতিয়া আমি হিৰণৰ সূত্ৰ লৈ পেলাইও ত্ৰিভুজৰ কালি উলিয়াব পাৰো যদি সেই ভিডিওটো চোৱা নাই তো ডেসক্ৰিপচনত লিংক দিয়া আছে বা ওপৰৰ আই বাটনটো ক্লিক কৰিও আপোনালোকে সেই ভিডিওটো চাব পাৰে নতুবা আমাৰ এক্সট্ৰাকে এটা ফৰ্মুলা আছে সেই ফৰ্মুলাটোত বহুত ইজিলি আমি হিৰণৰ ফৰ্মুলাটো অলপ দীঘল হয় কিন্তু সমবাহু ত্ৰিভুজৰ মানে সেই সূত্ৰটোৰ দ্বাৰা আমি বহুত ইজিলি ত্ৰিভুজৰ কালি উলিয়াব পাৰো সো আমি দীঘল প্ৰসেছত কিয় যাম আমাৰ যেতিয়া কম্পিটিটিভ এক্সামত কোৱেশ্চন আহে তেতিয়া আমি কোৱেশ্চনটো কাৰেক্ট কৰাৰ লগতে আমাৰ হাতত টাইম কম থাকে অৰ্থাৎ কম টাইমৰ ভিতৰত আমি কেটা কাৰেক্ট অপচন কৰিব পাৰো হেতু ডিপেন্ড কৰে হয়নে সো যিমানটা কৰিব পাৰি আমাৰ কাৰণে লাভ সেই কাৰণে আমি টাইম মেনেজমেন্টটো বহুত ডাঙৰ কথা টাইম মেনেজমেন্ট কৰিব পাৰিব লাগিব আৰু টাইম মেনেজমেন্টৰ কাৰণে কোনটো ফৰ্মুলা দি কৰিলে শৰ্ট হ'ব কোনটো ফৰ্মুলা দি কৰিলে লং হ'ব হেবিলাক আমি জানিব লাগিব আমি হৰতে পাইছিলো যে এবাৰ মনত পেলাই লও ত্ৰিভুজৰ কালি আমি কেনেকৈ উলিয়াইছিলো ত্ৰিভুজৰ কালি ইকুৱেল টু হাফ ইনটু ভূমি ইনটু উন্নতি বা উচ্চতা অৰ্থাৎ পাৰপেন্ডিকুলাৰ হয়নে এই সমবাহু ত্ৰিভুজটোৰ ভূমি আমি যিকোনো এটালে ধৰিব পাৰো কিন্তু আমাৰ উন্নতি আছে জানো নাই হয়নে উন্নতি আমি আঁকি ল'ব লাগিব হয়তো এই এ পইণ্টৰ পৰা আমি বিসি বাহুলৈ ইয়াতে এডাল আঁকিব পাৰো নাইবা বি পইণ্টৰ পৰা আমি এচি লৈ এডাল ইটো হোৱা নাই ডায়াগ্ৰামটো ভালকে হোৱা নাই পাৰফেক্ট হোৱা নাই জাস্ট মই বুজাবৰ কাৰণে আঁকিছো নতুবা হাইট আমাৰ উচ্চতা কোনটো হ'ব পাৰে সি পইণ্টৰ পৰা এ বি বাহুলৈ মুখামুখি এই পইণ্টৰ পৰা তাৰ অপোজিট বাহুলৈ যোনডাল আমি বাহু টানি হেডাল হৈছে আমাৰ উন্নতি এতিয়া আমাৰ এই হিচাপত এৰিয়া অফ ট্ৰায়াঙ্গল ABC আমি কি পাম তেনেহলে হাফ ইনটু ভূমি আমাৰ যেতিয়া আমি ভূমি BC লম তেতিয়া আমি প্ৰথমতে ধৰিলো এইটো AD তাৰ পিছত BE CF উন্নতি তো যেতিয়া BC ডাল আমি ভূমি ললো তেতিয়া তাৰ আমি উন্নতি ইয়াতে যদি BE লো হ'ব জানো তাৰ যোনটো বিপৰীত দিশত যোনটো মানে পইণ্ট আছে তাৰ পৰা আমি যিডাল লম্ব টানিছো আমি হিডালহে কনসিডাৰ কৰিম তো ইয়াতে কোনডাল হ'ব BC ৰ আমাৰ মুখামুখি কোনটো আছে এংগল সৰি পইণ্ট A আছে সো A বিন্দুৰ পৰা আমি যিডাল উন্নতি টানিছো হিডালহে হ'ব ভূমি ইনটু উন্নতি হ'ব আমাৰ AD আকৌ আমি ইটো লিখিব পাৰো হাফ ইনটু যদি আমি AB ডালক আমি ভূমি বুলি কনসিডাৰ কৰো তো আমাৰ উন্নতি কি হ'ব এতিয়া AB ৰ মুখামুখি পইণ্ট হৈছে C সো C বিন্দুৰ পৰা যেডাল আমি লম্ব টানিছো CF হেডাল নতুবা হাফ ইনটু যেতিয়া আমি AC টো লম ভূমি হিচাপে তেতিয়া আহিব আমাৰ BE
এইটো হৈছে আমি সৰুতে শিকা সূত্ৰটো কিন্তু যেতিয়া আমাক উন্নতি দিয়া নাথাকিব বা উচ্চতা দিয়া নাথাকিব আমি ডাইৰেক্টলি অনলি বাহু ইউজ কৰি পেলাই আমি কেনেকৈ কালি উলিয়াম সেই সম্পৰ্কেহে আমি আজি মেইনলি আলোচনা কৰিম সো আমি ধৰি ললো ABC এটা সমবাহু ত্ৰিভুজ তো ABC যেতিয়া সমবাহু ত্ৰিভুজ হ'ল আমাৰ AB = BC = AC হৈ গ'ল আৰু লগতে আমি জানিব লাগিব এই এংগলটো এই গুটেকেটা এংগল আমাৰ ইকুৱেল হয়নে তো এংগল A = এংগল B = এংগল C আৰু প্ৰতিটো আমাৰ কিমান হয় 60 ডিগ্ৰী কিয় 60 ডিগ্ৰী হ'ল আমি যদি এটা এংগলক x বুলি থওঁ গুটেকেটা x হ'ব x + x + x = গুটেকেটা এংগলত প্লাস কৰিলে আমাৰ কিমান হ'ব 180 ডিগ্ৰী তো 3x = আমাৰ আহি গ'ল 180 ডিগ্ৰী আৰু x = আহি যাব 60 তো এইটো এটা কোৱেশ্চন আহিব পাৰে হয়নে এতিয়া চাও এই সমবাহু ত্ৰিভুজটো অলপ ডাঙৰকৈ আঁকিছো A B C তো আমি যেতিয়া এই পইণ্টৰ পৰা তাৰ বিপৰীত বাহুডাললৈ এডাল লম্ব টানিম তো এইটো বস্তু মনত ৰাখিব এইটো এটা উপপাদ্য হয় যে এই লম্বডালে এই BC বাহুক দুটা সমান ভাগত ভাগ কৰিলে সমবাহু ত্ৰিভুজত মানে এইটো এটা উপপাদ্য হয় যে এই পইণ্টৰ পৰা যদি আমি তাৰ অপোজিট বাহুডাললৈ যদি লম্ব আঁকো তো সেই বাহুডালক আমাৰ দুটা সমান খণ্ডত ভাগ কৰে অৰ্থাৎ আমাৰ কি হ'ব ইয়াতে BD = DC তো এতিয়া আমি AB বাহু প্ৰত্যেকডাল বাহুৰ যোগ যদি আমি ধৰি লওঁ A কাৰণ ইকুৱেল হ'ব সমবাহু ত্ৰিভুজ আৰু যদি আমি উন্নতিডাল ধৰি ললো H তো এতিয়া আমি এই ত্ৰিভুজটোৰ এই সমবাহু ত্ৰিভুজটোৰ কালি আমি ইন টাৰ্মছ অফ A কেনেকৈ পাম অৰ্থাৎ H নাথাকিব আমি যদি এনে লিখো কি হ'ব হাফ ইনটু ভূমি ধৰা হ'ল আমি যদি BC লওঁ ইনটু উন্নতি আমাৰ AD তো এইটো আহি যাব হাফ ইনটু BC হৈছে A ইনটু H কিন্তু আমি H নাজানো ধৰা হ'ল আমি H টো নাজানো সো আমি H ক ইন টাৰ্মছ অফ A কেনেকৈ এক্সপ্ৰেছ কৰিম এতিয়া আমি ইয়াৰে যিকোনো এটা ত্ৰিভুজ যদি লওঁ হয় ABD বা ACD ধৰা হ'ল আমি ত্ৰিভুজ ABD ললো তো আমি যদি পাইথাগোৰাছৰ উপপাদ্য এপ্লাই কৰোঁ তো কি হ'ব এইডাল কৰ্ণ হ'ব কাৰণ এইটো 90 ডিগ্ৰী তাৰপিছত এইটো সূক্ষ্মকোণ হয়নে তো আমাৰ কি হ'ব কৰ্ণ হ'ব AB = কৰ্ণ স্কয়াৰ = ভূমি স্কয়াৰ ভূমি হৈছে আমাৰ BD স্কয়াৰ প্লাস লম্ব স্কয়াৰ সো AB মানে জানো আমি A স্কয়াৰ AB মানে হৈছে A সো স্কয়াৰ আছে আৰু BD আৰু সৰি এইটো আমি BD আৰু DC মানে কি হ'ব যেহেতু আমাৰ আধা হৈ গ'ল তো হাফ অফ A তো হাফ অফ A মানে A/2 হোল স্কয়াৰ প্লাস AD স্কয়াৰ তো এতিয়া AD মানে আমাৰ H লিখিব পাৰো সো H স্কয়াৰ = কি হ'ব A স্কয়াৰ মাইনাস A/2 হোল স্কয়াৰ তো এতিয়া A স্কয়াৰ মাইনাস A স্কয়াৰ বাই 4 তো এতিয়া এটো কি লিখিব পাৰো 4 এলসিয়াম ললো 4A স্কয়াৰ মাইনাস A স্কয়াৰ এটো আহিব আমাৰ 3A স্কয়াৰ ডিভাইডেড বাই 4 আমাৰ H স্কয়াৰ = আহি গ'ল 3A স্কয়াৰ ডিভাইডেড বাই 4 হয়নে মই সুবিধাৰ কাৰণে এই বস্তুখিনি ইয়াতে লিখিছো সো H = কি হৈ যাব আমাৰ এতিয়া √3A স্কয়াৰ ডিভাইডেড বাই 4 তো √3 ভিতৰতে থাকি গ'ল A এটা বাহিৰত ওলাব ডিভাইডেড বাই 2 তো আমি H টো পাই গলো সো আমি এতিয়া এই ABC ত্ৰিভুজটোৰ উন্নতি পালো ভূমিটো আমি জানোৱে BC বুলি কনসিডাৰ কৰিম হয়নে সো এৰিয়া অফ ট্ৰায়াঙ্গল ABC কি হ'ব এতিয়া আমি সৰুতে যোনটো ফৰ্মুলা পাইছিলো হাফ ইনটু ভূমি আমাৰ কি বেস হৈছে আমাৰ BC ইনটু পাৰপেন্ডিকুলাৰ আমাৰ AD তো হাফ ইনটু BC মানে আমি লৈছো A আৰু AD মানে H = আমি পালো √3/2A তো 1/4 তো √3 আহি যাব জানিবা √3/4A স্কয়াৰ ইমান ইউনিট স্কয়াৰ জি ইউনিট থাকে আৰু
সো এতিয়া ক'ব গ'লে আমাক যদি এটা সমবাহু ত্ৰিভুজ দিয়া থাকে আৰু তাৰ যিকোনো এডাল বাহুৰ মাপ কাৰণ গোটেইকেইডালটো ইকুৱেলে হ'ব সো বাহুৰ মাপ যেতিয়া দিয়া থাকিব আমাৰ ফৰ্মুলাটো কি আহিব √3/4 ইনটু যোনডাল বাহু দিয়া থাকিব বাহু স্কয়াৰ কৰি দিলে আমি সমবাহু ত্ৰিভুজৰ কালি পাম সো এইটো ফৰ্মুলাত আমি ডাইৰেক্ট বহুৱাই দিলে হ'ল কিন্তু হিৰনৰ সূত্ৰটো ইউজ কৰিলে আমি এচ উলিয়াই ল'ব লাগিব বহুত জমেলা আহি যায় আকৌ ৰুট ভাৰত উলিয়াব লাগিব বহুতে টান পাব সো যেতিয়া সমবাহু ত্ৰিভুজ ক'ব আমি এনেকৈ কৰিলে ইজি হ'ব সো ভিডিওটো যদি চাই ভাল লাগিছে লাইক কমেন্ট শ্বেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ